মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ বৰ্গমূলৰ বিষয়ে। বৰ্গমূল কেনেকৈ উলিয়ায় সেইটো আমি সুন্দৰভাৱে শিকিবলৈ গৈ আছোঁ। তো মোৰ চেনেলত বহুতো ভিডিঅ' আছে, যদি তোমালোকে চোৱা নাই আৰু চাব বিচৰা মোৰ ভিডিঅ'ৰ প্লেলিষ্টত গৈ বা ভিডিঅ' ছেকশ্যনত গৈ চাব পাৰিবা। গ্ৰামাৰৰ ওপৰত, মেথছৰ ওপৰত, জেনেৰেল নলেজৰ ওপৰত বহুতকেইটা ভিডিঅ' আছে, যদি তোমালোকে চাব বিচাৰা চাব পাৰা। তো চোৱা, আজিৰ ভিডিঅ'ৰ পৰা আমি শিকিবলৈ গৈ আছোঁ বৰ্গমূল কেনেকৈ উলিয়ায়। তো চোৱা, মই কুৱেশ্যন কেইটামান লৈ লৈছোঁ। তো বৰ্গমূল কেনেকৈ উলিওৱা হৈছে সুন্দৰভাৱে তোমালোকক দেখুৱাই দি আছোঁ, বুজাই দি আছোঁ। তো কুৱেশ্যন নম্বৰ এ, 81। 81ৰ বৰ্গমূল কেনেকৈ উলিয়াবা? তো 81টো প্ৰথমতে এইটো হ'ল বৰ্গমূল চিহ্ন। তো বৰ্গমূল চিহ্নৰ ভিতৰত 81টো লিখিলা। তো 88ক কিহেৰে দুটা ছেম সংখ্যা পূৰণ কৰিলে 81 পোৱা যায়? 9। 9 9 গুণ 81, হয়নে নহয়? 9 9 গুণ 81, তাৰমানে 81ৰ বৰ্গমূল 9। এতিয়া 81ৰ বৰ্গমূল যদি উলিয়াব দিয়ে বা যিটো সংখ্যা বৰ্গমূল উলিয়াব দিয়ে, সেই সংখ্যাটো প্ৰথমতে তোমালোকে বৰ্গমূল চিহ্নৰ ভিতৰত নিবা। নিয়াৰ পিছত চাবা কোনটো ছেম সংখ্যা, মানে দুইটা একে সংখ্যা পূৰণ দিলে দুটা সংখ্যা, মানে কোনটো সংখ্যা দুবাৰ পূৰণ দিলে একে সংখ্যা, যদি 8 হয় 8 হ'ব লাগিব, 9 হ'লে 9 হ'ব লাগিব। তো 9 9 9 গুণ 81, 81ক যদি আমি পাব বিচাৰোঁ ছেম সংখ্যাটো হৈছে 9। 9 9 গুণ 81, তাৰমানে 81ৰ বৰ্গমূল 9। ঠিক তেনেদৰে বি নম্বৰটো চোৱা। বি নম্বৰটো হৈছে 215। 225। 225, তো প্ৰথমতে 225টো বৰ্গমূল চিহ্নৰ ভিতৰত লিখি ল'বা। তো এইবাৰ চাবা কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে, মানে ছেম সংখ্যা হ'ব লাগিব আৰু সেইটো পূৰণ কৰিলে দুবাৰ, ডবল যদি পূৰণ কৰোঁ সেই সংখ্যাটো যাতে 225 ওলায়। তো তেনেকুৱা সংখ্যাটো হৈছে 15। 15 15 গুণ 225, তাৰমানে 225ৰ বৰ্গমূল হৈ গ'ল 15। ঠিক আছে। আৰু এটা কুৱেশ্যন, চি নম্বৰ কুৱেশ্যনটো লৈছোঁ। চোৱা, চি নম্বৰ কুৱেশ্যন 1764। এইটো অকণমান ডাঙৰ সংখ্যা। তো এনেকুৱা সংখ্যাবোৰক আমি ডাইৰেক্টলি উলিয়াব টান পাওঁ, কাৰণ ইমানখিনি পূৰণ নেওতা আমাৰ মুখস্থ নাথাকে। নৰ্মেলি 20লৈকে থাকি যায়, 20ৰ তলত বা 20লৈকে থাকে। তো এইটো চোৱা 1764 ডাঙৰ সংখ্যা। তো এইটো 20ৰ ওপৰৰ নেওতাত যাব লাগিব, পূৰণ নেওতাত যাব লাগিব, মুখস্থ থাকিব লাগিব, তেতিয়া আমি ডাইৰেক্টলি কৰিব পাৰিম। তো এনেকুৱা যদি ডাঙৰ সংখ্যা থাকে, তো আমি বৰ্গমূল উলিয়াবলৈ কেনেকৈ উলিয়াম? বৰ্গমূল উলিয়াবৰ কাৰণে আমি উৎপাদক বিশ্লেষণ পদ্ধতি কৰিম। তো উৎপাদক বিশ্লেষণ পদ্ধতি কৰা হৈছে, চোৱা কেনেকৈ। প্ৰথমতে যিটো সংখ্যা তোমালোকক বৰ্গমূল উলিয়াব দিছে, সেই সংখ্যাটো এটা ঘৰৰ ভিতৰত লিখি ল'বা। 1764, এইটো লাষ্টত যুগ্ম সংখ্যা আছে, তো 2 দি হৰণ যাব। যদি যুগ্ম সংখ্যা থাকে লাষ্টত, তো 2 দি হৰণ যায়। তো চোৱা, 2 দি যদি আমি 1764ক হৰণ দিওঁ, তেতিয়াহ'লে ওলাব 882। তাৰপিছত 882, এইটোৱে এটা যুগ্ম সংখ্যা হয়, লাষ্টত 2 আছে। তো এইটো 2 দি আমি হৰণ কৰিব পাৰি। তো 882ক যদি 2 দি হৰণ দিওঁ, ওলাব তোমাৰ 441। তো এইবাৰ লাষ্টত চোৱা 1 আছে, লাষ্টত যদি 1 থাকে তেতিয়াহ'লে 2ৰে হৰণ নাযায়, কাৰণ এইটো অযুগ্ম সংখ্যা। হয়তো এইটো এনেকুৱা সংখ্যাৰে হৰণ দিব পাৰি বা পূৰণ যায়, তেনেকুৱা সংখ্যাৰে ধৰি লোৱা 1 হ'ব পাৰে, 3 হ'ব পাৰে, 7 হ'ব পাৰে, 9 হ'ব পাৰে, 11 13 17, এনেকুৱা ধৰণৰ সংখ্যাৰে সাধাৰণতে আমি যদি পূৰণ কৰোঁ, শেষৰ সংখ্যাটো 1 হ'ব পাৰে। তো তেনেকুৱা সংখ্যাৰে আমি
আমি হৰণ কৰিব লাগিব ইয়াক। তো 3ৰে হয় মানে যেনেকৈ 3 7 গুণ 21 আমি পাওঁ এটা, এক এটা লাষ্টত পাওঁ। তো 3ৰে হৰণ দিয়া, 3ৰে যদি হৰণ কৰোঁ 441ক তেতিয়াহ'লে আমি পাওঁ 147। তাৰপিছত ইয়াতো চোৱা 7টো এটা অযুগ্ম সংখ্যা, যুগ্ম নহয়, তাৰ মানে এইটো 2 দি হৰণ নাযায়। 3 দি যাব পাৰে, যেনেকৈ 3 9 গুণ 27। তো 3 দি কৰিলে আমি যদি 174ক হৰণ কৰোঁ 3ৰে তো ওলাব 49। তো এইবাৰ 49ক মানে এটা সংখ্যাৰে হৰণ যায়, এইটো হ'ল 7 7 গুণ 49। 7 দি যায়, 7 7 গুণ 49 মানে 7 49ত 7 বাৰ। তো এই যে এইকেইটা যে ওলাইছে এইকেইটা হ'ল উৎপাদক, 2 2 3 3 7 7 এইকেইটা হ'ল উৎপাদক। ঠিক আছে, তো এই উৎপাদককেইটা আমি পাই লৈছোঁ নহয়। এতিয়া কি কৰিম, 1764 ইজুকেল কি পাইছোঁ, 2 পাইছোঁ দুটা মানে 2 স্কোৱাৰ, 3 পাইছোঁ দুটা মানে 3 স্কোৱাৰ, 7 পাইছোঁ দুটা মানে 7 স্কোৱাৰ। তো এইবাৰ আমি কি কৰিম, 1764টো বৰ্গমূল চিহ্নৰ ভিতৰত লিখি ল'ম। তাৰপিছত 1764ক আমি কি উৎপাদক পাইছোঁ সেইকেইটা লিখিম। 2 পাইছোঁ দুটা, 3 পাইছোঁ দুটা, 7 পাইছোঁ দুটা। তো এইবাৰ সকলোৰে ওপৰত স্কোৱাৰ চিহ্নটো আছে, তাৰ মানে আমি গোটেইকেইটা এটা ব্ৰেকেটৰ ভিতৰত লিখি ল'ব পাৰোঁ। আৰু 2টো আমি কি কৰিব পাৰোঁ, 2টো ওপৰত স্কোৱাৰ হিচাপে লিখি দিব পাৰোঁ। ঠিক আছে, তাৰ মানে গোটেইকেইটাৰ ওপৰত স্কোৱাৰ আছে। তো এনেকৈ ব্ৰেকেটৰ ভিতৰত লিখি 2টো যদি আমি ওপৰত লিখি দিওঁ, স্কোৱাৰটো লিখি দিওঁ, তাৰমানে গোটেইকেইটাক বুজালে, হয়নে নহয়। তাৰপিছত গোটেইকেইটা যদি পূৰণ কৰোঁ, 2 3 গুণ 6 6 7 গুণ 42 হৈছে, 42ৰ ওপৰত স্কোৱাৰ চিহ্নটো আছে। তো স্কোৱাৰ এই 2টো আৰু স্কোৱাৰ চিহ্নটো কাটি দিব পাৰোঁ, কাটি দিলে কিমান হৈ আছে 42। তাৰ মানে ইয়াৰ বৰ্গমূলটো হৈছে 1764ৰ বৰ্গমূলটো হৈছে 42। যদি ডাঙৰ সংখ্যা থাকে তেতিয়াহ'লে আমি এইটো পদ্ধতিৰে বৰ্গমূল উলিয়াব লাগে। তো মোক লাগিছে তোমালোকে বুজি পাইছা যে কেনেকৈ বৰ্গমূল উলিয়াব লাগে। সৰু সংখ্যা থাকিলে কেনেকৈ বৰ্গমূল উলিয়াব লাগে আৰু ডাঙৰ সংখ্যা থাকিলে কেনেকৈ বৰ্গমূল উলিয়াব লাগে তোমালোকে সুন্দৰভাৱে শিকিলা। ধন্যবাদ।